টকা পইচাৰ প্ৰয়োজন নাই, অকল মেধাৰ ভিত্তিত মোৰ ল'ৰাই চৰকাৰী চাকৰি পাব পাৰে। এইখনে অসম যোৱা 3.5 বছৰৰ ভিতৰত আমি পৰিৱৰ্তন কৰিব পাৰিছিলো। মই আশা কৰো যে আমাৰ এই প্ৰচেষ্টাই আমাৰ জননী জন্মভূমিক এক নতুন পৰ্যায়লৈ লৈ যাব আৰু আমাৰ অসমখনক আমি ভাৰতৰ ভিতৰতে বিকাশৰ এক নতুন ৰোল। কোন ৰিক্সা চালকৰ ল'ৰাই চাকৰি পালে? অসমত কংগ্ৰেছৰ শাসনকালত যদি ৰাকেশ পালক অসমীয়া মানুহৰ বাবে উপহাৰ স্বৰূপে দিয়া হৈছিল, আজি বিজেপিৰ শাসনকালত এটকাও ঘোষ নিদিয়াকৈ 1.5 লাখ 2 লাখ নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিয়া যুৱক যুৱতীক আজি আমি নিৰ্মাণ কৰি অসমৰ ৰাইজক আমি উপহাৰ দিব পাৰিছো। আৰু সেইবাবে আমি গৌৰৱ অনুভৱ কৰো যে টেটৰ চাকৰিয়ে হওক, পুলিচৰ চাকৰিয়ে হওক, লোকসেৱা আয়োগৰ পৰীক্ষাই হওক বা আজি অসমৰ দুখীয়া দৰিদ্ৰ লোকক অৰুণোদয় আঁচনিয়ে হওক, মাইক্ৰ ফাইনেন্সৰ ধন ৰেহাইকে হওক, আমি আমাৰ জননী জন্মভূমি অসমক এক নতুন পৰ্যায়লৈ লৈ গৈছো। আজি ভাৰতৰ মানুহে অসমৰ ফালে চাব আৰম্ভ কৰিছে। ভাৰতৰ আন ৰাজ্যবিলাকতো এতিয়া একেলগে মাতি নি চৰকাৰী চাকৰি দিয়াৰ ব্যৱস্থা আৰম্ভ হৈছে। কাৰণ সূৰুজ যেনেকে পূৰ্বৰ পৰা উদয় হয়, সূৰুজ যেনেকে উত্তৰ পূবৰ পৰা উদয় হয়, ভাৰততো স্বচ্ছ নিকা নিযুক্তিৰ সূৰ্যোদয় আমি অসমৰ পৰা কৰিবলৈ সক্ষম হৈছো। আজি সমগ্ৰ ভাৰতবৰ্ষতে ই এক আদৰ্শ ৰূপে প্ৰতিষ্ঠা হৈছে। শ্ৰদ্ধাৰ ৰাইজ, প্ৰতিটো দিনাই মনত ৰাখিব যে মোৰ ল'ৰা ছোৱালীয়ে পঢ়িছে, মোৰ ল'ৰা ছোৱালীয়ে MA BA পাছ কৰিছে। যদি কংগ্ৰেছৰ শাসনকাল থাকিলেহেঁতেন, যোনে 1 কোটি টকা দিব পাৰে সি চৰকাৰী চাকৰি পালেহেঁতেন। কিন্তু আজি নৰেন্দ্ৰ মোদী চৰকাৰৰ দিনত সকলো আই মাতৃয়ে কল্পনা কৰিব পাৰে যে মোৰ ল'ৰাক যদি মই ভাল কৰি পঢ়ুৱাব পাৰো, টকা পইচাৰ প্ৰয়োজন নাই, অকল মেধাৰ ভিত্তিত মোৰ ল'ৰাই চৰকাৰী চাকৰি পাব পাৰে। এইখনে অসম যোৱা 3.5 বছৰৰ ভিতৰত আমি পৰিৱৰ্তন কৰিব পাৰিছিলো। মই আশা কৰো যে আমাৰ এই প্ৰচেষ্টাই আমাৰ জননী জন্মভূমিক এক নতুন পৰ্যায়লৈ লৈ যাব আৰু আমাৰ অসমখনক আমি ভাৰতৰ ভিতৰতে বিকাশৰ এক নতুন ৰোল মডেল হিচাপে আমি স্থাপন কৰিব পাৰিম। কিন্তু ঘৰত এখন ৰেচন কাৰ্ড আছে, তেওঁলোকে যাতে নিজৰ নাম অৰুণোদয় তালিকাত সন্নিৱিষ্ট কৰিব পাৰে, তাৰ কাৰণেও চৰকাৰে 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে যি সুবিধা আগবঢ়াইছে, সেই সুবিধা গ্ৰহণ কৰিবৰ বাবে মই সকলোকে অনুৰোধ জনাম। ইয়াৰ লগতে এই বছৰতে আমি অসমত আৰু কেইবাটাও নতুন সুন্দৰ আঁচনি আৰম্ভ কৰিছো। বিশেষকৈ আমাৰ কলেজত পঢ়া ছাত্ৰীসকলে নিযুত মইনা আঁচনিৰ জৰিয়তে যি সুবিধা পায়, তেওঁলোকে কলেজত শিক্ষা লাভ কৰিবলৈ সক্ষম হৈছে। যদি হায়াৰ ছেকেণ্ডাৰীত পঢ়িছে 1000 টকা, ডিগ্ৰীত যদি পঢ়িছে 1250 টকা, পোষ্ট গ্ৰেজুৱেটত যদি পঢ়িছে 2500 টকা পৰ্যন্ত আজি আমাৰ চৰকাৰখনে মাহেকী আমাৰ অসমৰ ছাত্ৰীসকলক আৰ্থিক সহায় আগবঢ়াইছে। ইয়াৰ উপৰিও আমি সকলোৱে জানো যে 2024 চনত আমাৰ ৰাজ্যত বিস্তৰ বান আহিছিলে, ৰাইজৰ বিস্তৰ ক্ষতিসাধন হৈছিলে। এই বানপানীৰ সময়ত আমি ৰাইজক যিমান পাৰো সহায় কৰাৰ বাবে চেষ্টা হাতত লৈছিলো। ইয়াৰ উপৰিও ধুবুৰীত কিছুদিন আগত, আমাৰ যোৰহাট, ধুবুৰী, তিনিচুকীয়াত কিছুদিন আগতে
ধুমুহাৰ ফলত যিসকল ৰাইজে নিজৰ গৃহ আদি হেৰুৱাবলগীয়া হৈছিল তেওঁলোককো আমি যাতে সহায় কৰিব পাৰো তাৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন সময়ত প্ৰচেষ্টা চলাই আহিছিল। আজি মই অত্যন্ত গৌৰৱেৰে সৈতে ক'ব খোজো যে 2024 চনৰ বানপানীৰ সময়ত ক্ষতিগ্ৰস্ত হোৱা 6,84,887টা পৰিয়াললৈও আজিৰ দিনটোত আমি 353 কোটি টকা আমি সাহায্য হিচাপে আগবঢ়াম, যি অসমৰ বানপানীত বিভিন্ন ধৰণে ক্ষতিগ্ৰস্ত হোৱা ৰাইজক সহায় আৰু সহযোগিতা কৰিব। ইয়াৰ আগতে বানপানীৰ সময়ত যি মানুহে ঘৰ হেৰুৱাইছিলে বা তেওঁলোকৰ সাজ পোছাক বা বাচন বৰ্তন বা তেওঁলোকৰ পশুধন বা তেওঁলোকৰ ফিচাৰী আদি হেৰুৱাইছিলে তেওঁলোকে চৰকাৰী অফিচত তাঁত বাতি কাঢ়িবলগীয়া হৈছিলে। কেতিয়াবা কোনোবাই সহায় পাইছিলে, কেতিয়াবা কোনোবাই সহায় নাপাইছিলে। কিন্তু এইবাৰ বানপানীৰ সময়তে আমি তালিকা বনাই ৰাখিছিলো আৰু সেয়েহে বানপানী শেষ হোৱাৰ লগে লগে আজি আমি 6 লাখতকৈও অধিক পৰিয়ালক নিজে মাতি আনি আজি আমি তেওঁলোকক বান সাহায্য প্ৰদান কৰিছো। আৰু আজি এই সভাৰ পিছতে যোৰহাট জিলাত যিসকল ক্ষতিগ্ৰস্ত হৈছিলে তেওঁলোকৰ বেংক একাউণ্টত 3 বজাৰ ভিতৰতে নিজে নিজে এই সাহায্যৰ টকাসমূহ সোমাই যাব, কতো অফিচত যাব নালাগে, ৰাইজে পোনপটীয়াকৈ সহায় পাব পাৰিব। ইয়াৰ উপৰিও আজি আমি আমাৰ যোৰহাট জিলা আৰু ৰাজ্যখনৰ কেইবাটাও আত্মসহায়ক গোটৰ সদস্যসকলক প্ৰধানমন্ত্ৰী ক্ষুদ্ৰ খাদ্য সংসাধন উদ্যোগ আনুষ্ঠানিকৰণৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ 90% আৰু ৰাজ্য চৰকাৰে দিয়া 10%ৰে আমি বহুকেইটা মহিলা আত্মসহায়কক সহায়ক গোটত আজি আমি সহায় কৰিম। ৰাজ্যখনত 6,490 গৰাকী মহিলা বা আত্মসহায়ক গ্ৰুপৰ আই মাতৃ উপকৃত হ'ব আৰু যোৰহাট জিলাৰ 366 গৰাকী আই মাতৃয়ে আজি এই আঁচনিৰ সুফল লাভ কৰিবলৈ সক্ষম হ'ব। শ্ৰদ্ধাৰ ৰাইজ, ব্যক্তিগত হিতাধিকাৰীৰ উপৰিও আজি আমি যোৰহাট ৰাইজৰ বাবে খোৱা পানী যোগান আঁচনি অৰ্থাৎ যোৰহাটৰ ৰাইজৰ খোৱা পানীক লৈ যি বহুদিনীয়া সমস্যা আছিল সেই সমস্যা আজি আমি সমাধান কৰাৰ বাবেও যোৰহাট নগৰ পানী যোগান আঁচনিৰ ভূমি পূজন আৰু শিলান্যাস সম্পন্ন কৰিম। ৰাইজক জনাবলৈ পাই ভাল পাইছো যে ব্ৰহ্মপুত্ৰ নদীৰ পৰা 7.5 কিলোমিটাৰ দীঘল পাইপলাইনেৰে আমি পানী লৈ আহি প্ৰায় 32 কিলোমিটাৰ এলিভেটেড ছাৰ্ভিচ ৰিজাৰ্ভিয়াৰ আৰু ইণ্টাৰমিডিয়েটেড পাম্পিং ষ্টেচনৰ পৰা প্ৰায় 32 কিলোমিটাৰ দীঘল পাইপলাইনেৰে আমি পানী ডিষ্ট্ৰিবিউশ্যন পইণ্টলৈ লৈ আহি আৰু 183 কিলোমিটাৰ দৈৰ্ঘ্যৰ পাইপলাইনেৰে আমি যোৰহাট নগৰৰ প্ৰতিটো পৰিয়ালকে খোৱা পানী যোগান ধৰাৰ বাবে আমি এখন সুন্দৰ আঁচনি আজিৰ দিনটোৰ পৰাই আৰম্ভ কৰিম। এই আঁচনিখন নিৰ্মাণ সম্পূৰ্ণ হলে আমাৰ অমৃত 2 আৰু এই নতুন আঁচনিখনৰ জৰিয়তে যোৰহাট নগৰৰ 1 লাখ অৰ্থাৎ যদি পৰিসংখ্যা হিচাপত চাবলৈ যাওঁ 91,800
80 গৰাকী ব্যক্তিলৈ আমি পানী যোগান সেৱা আগবঢ়াব পাৰিম। যোৰহাটত যেতিয়া ৰাজ্য চৰকাৰৰ কেবিনেট হৈছিল তেতিয়াই এই আঁচনিটোৰ কাম আমি লোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিলো আৰু আজি যোৰহাটৰ ৰাইজৰ বাবে 170 কোটি টকা ব্যয়েৰে এই যোৰহাট পানী যোগান আঁচনিটোৰ কাম আৰম্ভ কৰিবলৈ পাই আমি নিজে গৌৰৱ অনুভৱ কৰিছো। মই আশা কৰো জনস্বাস্থ্য কাৰিকৰী বিভাগে অতি কম দিনৰ ভিতৰতে এই পানী যোগান আঁচনিটো সম্পূৰ্ণ কৰিব আৰু যোৰহাটৰ ৰাইজক বিশুদ্ধ খোৱা পানী যোগান ধৰিব। এই পানী যোগান আঁচনিটোৰ এটা বিশেষ গুৰুত্ব হৈছে যে এই পানী যোগান আঁচনিটো স্কাডা অৰ্থাৎ নো হিউমেন টাচ, য'ত কৰবাত যদি পানীৰ পাইপ ফুটিছে আমি নিজে নিজে গম পাম, কৰবাত যদি পানীৰ প্ৰেছাৰ কম হৈছে আমি নিজে নিজে গম পাম, পানীৰ প্ৰবাহ চাপ আৰু গুণগত মানসমূহ আমি মেচিনৰ জৰিয়তে গম পাবলৈ সক্ষম হ'ম আৰু সেইবাবে আমাৰ যোৰহাটৰ ৰাইজে এটা অতি উন্নত মানৰ পানী যোগান আঁচনি লাভ কৰিবলৈ সক্ষম হ'ব আৰু সেয়েহে আজি যোৰহাট জিলাৰ ৰাইজক সেই সুন্দৰ দিনটোত আজিৰ এই সুন্দৰ দিনটোত মই আকৌ এবাৰ অভিনন্দন জনাম আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাসমূহে যোৰহাটৰ ৰাইজক যাতে সহায় কৰিব পাৰে তাৰ বাবে আমি নিৰন্তৰ প্ৰচেষ্টা চলাই যাম। শ্ৰদ্ধাৰ ৰাইজ, আজিৰ এই দিনটোত আমি আকৌ এবাৰ মনত পেলাম যে যোৱা 2021 চনত আমাৰ চৰকাৰে দায়িত্ব লোৱাৰ সময়ত আমি এখন নতুন অসমৰ নিৰ্মাণৰ সংকল্প হাতত লৈছিলো। যোৱা 3.5 বছৰত এটা আন্দোলন বিবৰ্জিত পৰিৱেশত আমি আমাৰ ৰাজ্যখনক এটা নতুন দিগন্তলৈ লৈ যাব পাৰিছো। আজি আমাৰ অসমত প্ৰত্যেক বছৰে আমি যি ধৰণে বিকাশৰ কাৰ্যসূচীসমূহ ৰূপায়ণ কৰিছো, এনে ধৰণৰ কাৰ্যসূচী আগতে আমাৰ ৰাজ্যত কেতিয়াও কোনেও আৰম্ভও কৰিব পৰা নাছিল আৰু কোনেও তেনেকুৱা কথা চিন্তাও কৰিব পৰা নাছিল। যোৱা কেইদিনমান আগতে আমি গুৱাহাটীত এটা অনুষ্ঠানত ৰাইজক মই জনাইছিলো যে ভাৰতৰ ভিতৰতে আজি অসমে এনেকুৱা এখন ৰাজ্য যিখন ৰাজ্যত হয়তো অহা 5টা বছৰৰ ভিতৰত প্ৰতিখন জিলাতে একোখনকৈ মেডিকেল কলেজ হ'ব, একোখনকৈ বিশ্ববিদ্যালয় হ'ব আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত একোখনকৈ দলং হ'ব। মোক এজনে প্ৰশ্ন কৰিছিল যে জিলাই জিলাই ব্ৰহ্মপুত্ৰৰ ওপৰত দলং কেনেকে হ'ব? তেতিয়া মই তেওঁক কৈছিলো যে আপুনি অলপ দেৰিৰ কাৰণে চকুটো বন্ধ কৰি মোৰ কথাখিনি শুনি গৈ থাকক, তেতিয়া আপুনি গম পাব যে আমাৰ জিলাই জিলাই ব্ৰহ্মপুত্ৰৰ দলং কেনেকে হ'ল। প্ৰথমতে মই তেওঁক কৈছিলো যে ভূপেন হাজৰিকা সেতু ক'ত আছে? তেতিয়া তেওঁ মোক কৈছিলে তিনিচুকীয়া জিলাত আছে। তাৰপিছত মই তেওঁক কৈছিলো যে বগীবিল ক'ত আছে? তেওঁ মোক কৈছিলে যে বগীবিল ডিব্ৰুগড়ত আছে। তাৰপিছত মই কৈছিলো শিৱসাগৰত হোৱা নাই। মাজুলী আৰু যোৰহাটৰ দলং ক'ত হৈ আছে? তেওঁ মোক কৈছিলে যে যোৰহাট আৰু মাজুলী জিলাত হ'ব। তেতিয়া মই তেওঁক কৈছিলো যে গোলাঘাট আৰু গহপুৰৰ মাজত আমি ব্ৰহ্মপুত্ৰৰ তলেদি সুৰংগ বনোৱাৰ কাম এই বছৰত আৰম্ভ কৰিম। কোন জিলা দুখন সামৰি ল'ব? বোলে তেতিয়া গোলাঘাট আৰু বিশ্বনাথ সামৰি ল'ব। তাৰপিছত মই তেখেতক কৈছিলো যে কলিয়া ভোমোৰা দলং ক'ত আছে? কেইদিনমান আগতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কলিয়াবৰত দ্বিতীয়খন দলঙো সমাপন কৰিলে। তেতিয়া তেওঁ মোক ক'লে
যে নগাঁও আৰু শোণিতপুৰ জিলাক সামৰি কলিয়া ভোমোৰাৰ দলং আছে। তাৰ পিছত মই তেওঁক কৈছিলো এই বছৰতে আমি দলগাঁও আৰু লাহৰীঘাটক সামৰি আৰু এখন ব্ৰহ্মপুত্ৰ দলঙৰ কাম আৰম্ভ কৰিম। এই দলংখন কোন জিলাত হ'ব? তেতিয়া তেওঁ মোক কৈছিল মৰিগাঁও আৰু দৰঙত হ'ব। তাৰ পিছত মই তেওঁক সুধিছিলো নাৰেংগী আৰু কুৰুৱাৰ দলং ক'ত হ'ব? তেওঁ মোক কৈছিলে কামৰূপ মহানগৰ আৰু দৰং জিলাত হ'ব। তাৰ পিছত মই তেওঁক কৈছিলো গুৱাহাটী উত্তৰ গুৱাহাটীৰ দলং ক'ত হ'ব, শৰাইঘাটৰ দলং ক'ত হ'ব? তেওঁ মোক কৈছিলে কামৰূপ মহানগৰ আৰু কামৰূপ জিলাত হ'ব। তাৰ পিছত মই তেওঁক সুধিছিলো পলাশবাৰী শুৱালকুছিত ব্ৰহ্মপুত্ৰৰ দলং কোন দুখন জিলাক সামৰি নিৰ্মাণ হৈ আছে? তেওঁ মোক কৈছিলে কামৰূপ আৰু নলবাৰী জিলাক সামৰি নিৰ্মাণ হৈ আছে। তাৰ পিছত মই তেওঁক সুধিছিলো যে ফুলবাৰীত কোন জাগাত ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণ হৈ আছে? তেওঁ মোক কৈছিলে যে গোৱালপাৰা আৰু ধুবুৰী জিলাক সামৰি ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণ হৈ আছে। আপোনালোকে চিন্তা কৰক, তিনিচুকীয়াৰ পৰা ধুবুৰীলৈ শিৱসাগৰ জিলাক যদি আমি বাদ দিওঁ, অসমৰ প্ৰতিখন জিলাতে আজি আমাৰ প্ৰচেষ্টাত একোখনকৈ মেডিকেল কলেজ, একোখনকৈ ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণৰ কাম আৰম্ভ হৈছে। যদি মেডিকেল কলেজৰ কথা চাব যাওঁ, তিনিচুকীয়াত মেডিকেল কলেজ হ'ল, ডিব্ৰুগড়ত মেডিকেল কলেজ আগৰ পৰাই আছে, চৰাইদেউত মেডিকেল কলেজৰ নিৰ্মাণৰ কাম চলি আছে, ধেমাজিত মেডিকেল কলেজৰ নিৰ্মাণৰ কাম চলি আছে, লখিমপুৰত মেডিকেল কলেজৰ কাম সম্পূৰ্ণ হ'ল, বিশ্বনাথত এইবাৰ মেডিকেলৰ কাম সম্পূৰ্ণ হ'ব, যোৰহাটত মেডিকেল আছে, গোলাঘাটত প্ৰায় 65% মেডিকেল কলেজৰ নিৰ্মাণৰ কাম শেষ হ'ল, নগাঁৱত মেডিকেল কলেজ হ'ল, মৰিগাঁৱত মেডিকেল কলেজৰ কাম চলি আছে, গুৱাহাটীত আগৰ পৰা মেডিকেল কলেজ আছে, নলবাৰী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী প্ৰতিখন জিলাতে একোখনকৈ অসমত মেডিকেল কলেজ আছে। অৰ্থাৎ 23খন জিলাত আজি আমাৰ ৰাজ্যত মেডিকেল কলেজ আছে। তেনেকে যদি আমি বিশ্ববিদ্যালয়ও চাব যাওঁ, এতিয়া আমাৰ ৰাজ্যত একোখন জিলাত একোখনকৈ বিশ্ববিদ্যালয় আৰু কোনোবা জিলাত দুখনকৈ বিশ্ববিদ্যালয় নিৰ্মাণ হোৱাৰ ফালে আমি আগবাঢ়িছো। যেনে যোৰহাটত যদি কৃষি বিশ্ববিদ্যালয় আছে, অহা বছৰ ভিতৰত JB কলেজো বিশ্ববিদ্যালয়লৈ ৰূপান্তৰ হ'ব। অৰ্থাৎ অসমে এখন ৰাজ্য, যি ৰাজ্যত প্ৰতিখন জিলাতে হয় ব্ৰহ্মপুত্ৰৰ ওপৰতো দলং আছে, বিশ্ববিদ্যালয়ও আছে আৰু মেডিকেল কলেজো আছে। এতিয়া যদি আমি চাব যাওঁ এই কামবোৰ কেনেকৈ হ'ল, এই কামবোৰ কেতিয়া হ'ল আৰু অসমৰ উন্নয়নৰ এই নতুন পৰিৱেশ কেতিয়া নিৰ্মাণ হ'ল, কোনো মানুহে মোক ক'ব নোৱাৰিব যে 2014 চনৰ আগৰ অসমখন কি আছিল আৰু আজিৰ অসমখন কি হৈ পৰিবলৈ আৰম্ভ কৰিছে। কোনেও কল্পনা কৰা নাছিল যে বগীবিলৰ দলঙৰ নিৰ্মাণৰ শেষ হ'ব, ধলা শদিয়াত দলং নিৰ্মাণ হ'ব। কোনেও ভবা নাছিল মাজুলী যোৰহাটৰ ওপৰত ব্ৰহ্মপুত্ৰৰ দলং হ'ব। কোনেও ভাবা নাছিল কাজিৰঙাৰ ওপৰত এলিভেটেড কৰিডৰ হ'ব। কোনেও ভবা নাছিল যে অসমৰ প্ৰতিখন জিলাতে একোখন বিশ্ববিদ্যালয় হ'ব পাৰে। কোনেও চিন্তা কৰা নাছিল যে আমাৰ অসমতে অৰুণোদয়ৰ দৰে আঁচনি হ'ব পাৰে আৰু অৰুণোদয় আঁচনি আজি লৈ গৈ মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, পশ্চিমবংগ আৰু ঝাৰখণ্ডৰ দৰে চৰকাৰে নিজৰ ৰাজ্যত অৰুণোদয়ৰ দৰে আঁচনি ৰূপায়ণ কৰিব পাৰিব। অসমে আগতে আন ৰাজ্যৰ পৰা শিকিছিলে, কিন্তু আজি আমাৰ অসমে ভাৰতৰ আন ৰাজ্যবোৰৰ কাৰণে বিকাশৰ ক্ষেত্ৰত আদৰ্শৰূপে প্ৰতিষ্ঠা হৈছে। আজি আমাৰ বাবে, আমাৰ ৰাজ্যখনৰ বাবে এই গোটেই সময়ছোৱা হ'ল এক গৌৰৱৰ সময়।
আমাৰ ৰাজ্যখনক আগবঢ়াই লৈ যোৱাৰ সময়। আজি ভাৰতত কোনো ৰাজ্য বিচাৰি নাপাব য'ত দুখীয়া মানুহক বিচাৰি বিচাৰি ৰেচন কাৰ্ড দিয়া হয়, য'ত দুখীয়া মানুহক বিচাৰি বিচাৰি অৰুণোদয় দিয়া হয়, যিখন ৰাজ্যত দুখীয়া মানুহক ভূমিহীন মানুহক বিচাৰি বিচাৰি মিছন বসুন্ধৰা দিয়া হয়। আমাৰে এইখন ৰাজ্য, যিখন ৰাজ্যত ছোৱালীক বিনামূলীয়া ছাত্ৰ ছাত্ৰীক বিনামূলীয়াকৈ কলেজত নামভৰ্তি কৰি দিয়া হয়, আৰু এইখনে এখন ৰাজ্য যি ৰাজ্যত কলেজত পঢ়িব গ'লে কলেজৰ প্ৰিন্সিপালক টকা দিব নালাগে, উল্টাই চৰকাৰে বেংক একাউণ্টত ছোৱালীৰ বেংক একাউণ্টলৈকে টকা পঠিয়াই দিয়ে। এইখনে আমাৰ ৰাজ্য, যিখন ৰাজ্যত সুদীৰ্ঘ কংগ্ৰেছৰ শাসনকালত আমি দিল্লীৰ ওপৰত নিৰ্ভৰশীল হৈ আছিলো, যিখন ৰাজ্যত কংগ্ৰেছৰ শাসনকালত আমাৰ আই মাতৃসকলে সূতা আৰু কম্বলৰ কাৰণে লাইন লগাবলগীয়া হৈছিল। এইখনে আজি আমাৰ ৰাজ্য, য'ত 1.5 লাখ যুৱক যুৱতীক এটকাও পইচা নিদিয়াকৈ চৰকাৰী চাকৰি দিব পৰা অৱস্থাত আহিছে। যোৱাকালি মই ফেচবুক লাইভত এটা কথা কৈছিলো, যদি অসমত কংগ্ৰেছ চৰকাৰ থাকিলেহেঁতেন নতুন নতুন ৰাকেশ পালৰ জন্ম প্ৰতিটো মাহতে হ'লহেঁতেন, প্ৰতিটো বছৰে হ'লহেঁতেন। APSCৰ পৰীক্ষা দিয়াৰ পিছত মানুহে টিভিত চালেহেঁতেন কোন মন্ত্ৰীৰ ল'ৰাই চাকৰি পালে, কোন অফিচাৰৰ খুলখালিয়েকে চাকৰি পালে। কিন্তু যোৱা 3 বছৰত কংগ্ৰেছৰ সেই দৃশ্যৰ পৰিৱৰ্তে আজি আমি এনেকুৱালৈকে ৰূপান্তৰ কৰিলো, APSC 3য় 4ৰ্থ শ্ৰেণীৰ ৰিজাল্ট দিলে মানুহে টিভিত চাই কোন তৰকাৰী বেপাৰীৰ ল'ৰাই চাকৰি পালে, কোন ঠেলা চালকৰ ল'ৰাই চাকৰি পালে, কোন ৰিক্সা চালকৰ ল'ৰাই চাকৰি পালে। অসমত কংগ্ৰেছৰ শাসনকালত যদি ৰাকেশ পালক অসমীয়া মানুহৰ বাবে উপহাৰ স্বৰূপে দিয়া হৈছিল, আজি বিজেপিৰ শাসনকালত এটকাও ঘোষ নিদিয়াকৈ 1.5 লাখ 2 লাখ নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিয়া যুৱক যুৱতীক আজি আমি নিৰ্মাণ কৰি অসমৰ ৰাইজক আমি উপহাৰ দিব পাৰিছো। আৰু সেইবাবে আমি গৌৰৱ অনুভৱ কৰো যে টেটৰ চাকৰিয়ে হওক, পুলিচৰ চাকৰিয়ে হওক, লোকসেৱা আয়োগৰ পৰীক্ষাই হওক, বা আজি অসমৰ দুখীয়া দৰিদ্ৰ লোকক অৰুণোদয় আঁচনিয়ে হওক, মাইক্ৰ ফাইনেন্সৰ ধন ৰেহাইকে হওক, আমি আমাৰ জননী জন্মভূমি অসমক এক নতুন পৰ্যায়লৈ লৈ গৈছো। আজি ভাৰতৰ মানুহে অসমৰ ফালে চাব আৰম্ভ কৰিছে। ভাৰতৰ আন ৰাজ্যবিলাকতো এতিয়া একেলগে মাতি নি চৰকাৰী চাকৰি দিয়াৰ ব্যৱস্থা আৰম্ভ হৈছে। কাৰণ সূৰুজ যেনেকে পূৰ্বৰ পৰা উদয় হয়, সূৰুজ যেনেকে উত্তৰ পূবৰ পৰা উদয় হয়, ভাৰততো স্বচ্ছ নিকা নিযুক্তিৰ সূৰ্যোদয় আমি অসমৰ পৰা কৰিবলৈ সক্ষম হৈছো। আজি সমগ্ৰ ভাৰতবৰ্ষতে ই এক আদৰ্শ ৰূপে প্ৰতিষ্ঠা হৈছে। শ্ৰদ্ধাৰ ৰাইজ প্ৰতিটো দিনেই মনত ৰাখিব যে মোৰ ল'ৰা ছোৱালীয়ে পঢ়িছে, মোৰ ল'ৰা ছোৱালীয়ে MA BA পাছ কৰিছে। যদি কংগ্ৰেছৰ শাসনকাল থাকিলেহেঁতেন, যোনে 1 কোটি টকা দিব পাৰে সি চৰকাৰী চাকৰি পালেহেঁতেন। কিন্তু আজি নৰেন্দ্ৰ মোদী চৰকাৰৰ দিনত সকলো আই মাতৃয়ে কল্পনা কৰিব পাৰে যে মোৰ ল'ৰাক যদি মই ভাল কৰি পঢ়ুৱাব পাৰো, টকা পইচাৰ প্ৰয়োজন নাই, অকল মেধাৰ ভিত্তিত মোৰ ল'ৰাই চৰকাৰী চাকৰি পাব পাৰে। এইখনেই অসম যোৱা 3.5 বছৰৰ ভিতৰত আমি পৰিৱৰ্তন কৰিব পাৰিছিলো। মই আশা কৰো যে আমাৰ এই প্ৰচেষ্টাই আমাৰ জননী জন্মভূমিক এক নতুন পৰ্যায়লৈ লৈ যাব আৰু আমাৰ অসমখনক আমি ভাৰতৰ ভিতৰতে বিকাশৰ এক নতুন ৰোল মডেল হিচাপে আমি স্থাপন কৰিব পাৰিম। আজিৰ এই সুন্দৰ দিনটোত আমাৰ আঁচনিৰ পৰা উপকৃত হোৱা যোৰহাটৰ আই মাতৃসকলক
মই পুনৰ এবাৰ অভিনন্দন জনাইছো আৰু যোৰহাটৰ পানী যোগান আঁচনিটোৰ বাবে বহু দিনৰ পৰা প্ৰচেষ্টা কৰি থকা যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী আৰু যোৰহাটৰ ৰাইজক পুনৰ এবাৰ অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। ধন্যবাদ। জয় হিন্দ।